ইমানখিনি আৰ্থিক অৱস্থাও নাছিলে দেউতা কিন্তু মোৰ নাচিবলৈ হেঁপাহ দেউতাই মোক মানে লৈ যাবলৈ চাইকেল আছিলে চাইকেলত মানে আগতে বহালে এতিয়া চাওক দেউতাহঁতে দিব পৰা নাই বাৰু বিচৰাখিনি ঠিকেই কিন্তু সেইখিনি যে সঁহাৰি জনাইছে সেইটো বহুত ডাঙৰ কথা গতিকে মই সেইখিনি লাগে লাগে বুলি কয় দেউতাহঁতে মনত কষ্ট দিয়াহে হ'ব গল কুজি গল চন্দন পিন্ধা নমস্কাৰ মই বিকাশ আছে অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান পবিত্ৰ ভাদ মাহ চলি আছে আৰু প্ৰতিটো নামঘৰতে দেখিব পোৱা গৈছে ভক্তি ৰসে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি আমি সেই ভক্তি ৰসে বিৰাজ কৰিবৰ বাবে আমাৰ অনুষ্ঠানত আজি দিহানাম গাবৰ বাবে মৰিগাঁৱৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছো হিমা বায়ন আপোনাৰ আৰু তেওঁৰ সহযোগীসকলক আমাৰ অনুষ্ঠানলৈ আজি স্বাগতম জনাইছো প্ৰথমে আপোনালোকক বহুত স্বাগতম ইমান দূৰৰ পৰা আমাৰ অনুষ্ঠানৰ বাবে যে আজি আহিলে বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথমে যদি আমি কিবা এটা শুনি আজি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰো ভাল লাগিব হয় নমস্কাৰ প্ৰথমতে মই ক'ব বিচাৰিম আপোনালোকৰ এই চেনেলটোৰ পৰাই সমূহ অসমবাসীলৈ ভক্তি ভৰা সেৱা নিবেদিছোঁ লগতে মই প্ৰথমতে চিনাকি কৰি দিবলৈ লৈছোঁ মোৰ লগত আজি উপস্থিত আছে বাঁহীত ৰিকু কলিতা লগতে ফুলত আছে পাৰ্থপ্ৰতিম হীৰা লগতে মোৰ ভণ্টি আশামণি বায়ন সৰুতালত আছে গজেন্দ্ৰ দাস আমি অনুষ্ঠানটিলৈ আগবাঢ়িছোঁ প্ৰথমতে মই যিহেতু ভাদ মাহ তাৰে লগত সংগতি ৰাখি গুৰুজনাৰ এফাকি দিহা গাবলৈ লৈছোঁ
কৃষ্ণ গোসাই লাহে লাহে কৰি কুজে পোনাই কুজি ঘাটে ধৰি কৃষ্ণ গোসাই লাহে লাহে কৰি কুজে পোনাই অ হৰি অ হে ধামনি বাই কৃষ্ণৰ হাতে পৰি মুকুতি পাই কুজি বায়ে গুচি কৃষ্ণ গোসাই হইলে কজুবতী কৃষ্ণ গোসাই পখিলা কৃষ্ণৰ পাৱে হে ধামনি বাই কৃষ্ণৰ হাতে পৰি মুকুতি পাই কৃষ্ণৰ হাতে পৰি মুকুতি পাই হৰি কৃষ্ণৰ হাতে পৰি মুকুতি পাই কৃষ্ণ আপুনি যিটো গীত গালে সেইটো এই সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ আছিলে চৰ্চা হৈ আছে হয় কেনেকুৱা লাগে সামাজিক মাধ্যমত যেতিয়া এটা গীত নিজে গোৱা গীত এটা চৰ্চা হয় তেতিয়া সেইটোতো ভাল লাগিব বাৰু এই নামটো দিয়া বেছি দিন হোৱা নাই তথাপিও বিশেষকৈ ফেচবুকত বুলি ক'ম তাত মানে বেছিকৈ ৰাইজে চোৱা দেখিবলৈ পাইছোঁ গতিকে ভাল লাগিছে এনেকৈ আশীৰ্বাদ কৰি যাব যদিও কোনোবাই চোৱা নাই চাব এনেকৈ মৰম চেনেহ দিলে ভাল লাগে আচলতে চৰ্চা আৰু ভাইৰেল বুলি কওঁতে এটা কথা মনলৈ আহি গৈছে হয় কওক বিভিন্ন সময়ত দেখিব পোৱা যায় দিহা নাম হওক বিভিন্ন নাগাৰা নাম থিয় নাম আদি লৈ সমালোচনা দেখিবলৈ পোৱা যায় যথেষ্ট নিগেটিভ কমেণ্টো কৰে মানুহে যে এনেকুৱা ধৰণৰ বিকৃত কৰি পেলাইছে তেনেকুৱা ধৰণৰ হয় আপোনাৰ ক্ষেত্ৰত এনেকুৱা কিবা হৈছে নেকি আজিলৈকে তেনেকুৱা আজিলৈকে মোৰ ক্ষেত্ৰত হোৱা নাই চাই দৰ্শকে নাম আমি যেতিয়া সামাজিক মাধ্যমত দিয়া হয় তেতিয়া চাই কিন্তু মই আজিলৈকে মোৰ তেনেকুৱা কমেণ্টত মই তেনেকুৱা বেয়া মতামত দিয়া মই দেখা নাই সকলোৱে ভালেই দিয়াহে দেখিছোঁ বাৰু আমি শুনো দিহা নামতো কিছু আমোদ দিবৰ বাবে দৰ্শকক আমোদ দিবৰ বাবে বিয়াৰ কিছু সংলাপ কেনেকুৱা ধৰণৰ কিবা কোৱা হয় মই দেখি পোৱা নাই আজি দৰ্শককো আমি দেখুৱাম যে দিহা নামত কি কৰা হয় সেইটো আমি দৰ্শকক এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিব বিচাৰিছোঁ যদি আপোনালোকে অকণমান কৰে আচলতে মোক ৰাইজে গালিও দিব পাৰে মানে গতিকে ৰাইজে ভুল নুবুজিব এইখিনিক মই দিহানাম বুলি নকওঁ দিহানামটো 3টা লয়তে গোৱা হয় এইখিনি আখ্যানমূলক নাম মই অকণমান গাবলৈ চেষ্টা কৰিম ইয়াক লৈ যাতে আপোনালোকে কোনো ভুল বুজাবুজি নকৰে গাবলৈ ওলাইছোঁ মহাদেৱ গোসাঁয়ে কইনা খুজিব আহে এইখিনিতে মই ক'ব বিচাৰিম এতিয়া মই গাবলৈ ওলাইছিলোঁ হৰগৌৰী বিবাহিখ্যান গতিকে দক্ষ ৰজাৰ গৃহত যেতিয়া স্বয়ম্বৰ বিবাহ আয়োজন কৰা হৈছিলে তেনেকুৱা সময়তে শিৱ গোসাঁইও আহিছিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লোক আহিছিলে যিহেতু শিৱ গোসাঁইও আহিছিলে গতিকে এই বিয়ানাম ভাগতে যেতিয়া শিৱ গোসাঁই আহিল বুলি এই দিহা ভাগত আমি গালোঁ এই সুৰ ভাগিত তেতিয়া তাৰ লগতে আমি গোৱা হয় শিৱ গোসাঁই আহিছে ডম্বৰু বজাইছে হেমন্তৰ পদূলিত কইনা ভিক্ষা মাগিছে শিৱ গোসাঁই আহিছে ডম্বৰু বজাইছে
মহাদেৱ আহিছে দৰাতি আদৰিয়া নাগৈ মেনকা গৈ নানময়া দৰি নমতা দৰা ছোৱালী নিদিম উলতি যোৱা ছোৱালী নিদিম উলতি যোৱা তেনে সময়তে তাৰ লগত গোৱা হয় মনুষ্যৰ মুণ্ডমালা শিৱৰ গাত দেখি মেনকা অচেতন ভৈলা মাটিত বাগৰি চেতন লভিয়া মেনকাই কহিবে লাগিলা এনেকুৱা জতিয়ালৈ নিদিও মই পাৰ্বতীকে বিয়া এনেকুৱা ধৰণৰ বিয়ানামসমূহ সংযোজন কৰা হয় তেনেকুৱা আজিকালি দেখিব পোৱা যায় বহু যুৱ প্ৰজন্মই দিহানামৰ পৰিৱৰ্তে মডাৰ্ণ চং শিকা দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত বেলেগ দিশত যায় কিন্তু আপুনি দিহানামটোকে কিয় বাছি ল'লে হয় এতিয়া ক'বলৈ গ'লে আচলতে দিহানাম কিয় গোৱা হ'লো দিহানাম ভাল পাওঁ লগতে আচলতে মানুহ গঢ় ল'বলৈ হ'লে এখন ঘৰৰ বিশেষ মানে প্ৰয়োজন ঘৰখনত এটা থাকিব লাগিব পৰিৱেশ সেই তেনেকৈহে আচলতে মানুহ আগবাঢ়িব পাৰে গতিকে তেনে ক্ষেত্ৰত মই মোৰ মামা ঘৰত ডাঙৰ দীঘল হৈছোঁ তাতেই জন্ম তাতে ডাঙৰ দীঘল হৈছোঁ মানে প্ৰাথমিক শিক্ষালৈকে মই মামাৰ ঘৰত আছিলোঁ গতিকে মোৰ সৰুকালটো এনেকুৱা শৈশৱ কালটো মই অকণমান ক'বলৈ বিচাৰিম মানে মোৰ আইতাই যেতিয়া সৰু আছিলোঁ তেতিয়া আমি শিশুসকলে সাধু কথা শুনিব বিচাৰোঁ গতিকে আইতাক কওঁ যেতিয়া সাধু কথা কওঁ বুলি তেতিয়া আইতাই আচলতে মোক কেতিয়াও সাধু কথা কৈ পোৱা নাছিলে বুঢ়ীয়ে সাধু কিবা সাধু মানে সচৰাচৰ ল'ৰা ছোৱালীখিনিয়ে মানে যিখিনি কথা শুনে বা সাধু কথা যিখিনি আইতা ককাৰ পৰা জানিব পাৰে মই তেনেকৈ পোৱা নাছিলোঁ মোক আইতা ককাই সদায় ওচৰতে বহুৱাই ঈশ্বৰৰ যি লীলা বসনা যি গুণ গৰিমা সেইখিনিকে মানে এটা কাহিনীৰ ৰূপত আনি মোক আইতা ককাই মানে শুনাইছিলে সেই তেনেকুৱা এটা পৰিৱেশ পাইছোঁ লগতে সন্ধিয়া সময়ত আইতাহঁতে যেতিয়া মণিকোঠত নাম কীৰ্তন কৰে মোক লগতে বহুৱাই ৰাখে গতিকে আইতাৰ লগত তেনেকৈ মুখে মুখে গাই আহিছোঁ তাৰোপৰি মোৰ দেউতা ঘৰৰ মোৰ যিহেতুকে উপাধিটো বায়ন গতিকে মই ভাবোঁ দেউতা ঘৰত এটা পৰিৱেশ আছিলে বায়নটোৱে টানি আনিছে কেতিয়াৰ পৰা দিহানাম গোৱা হৈছে কেতিয়াৰ পৰা বুলি ক'বলৈ গ'লে মই সেই ক'লো নহয় যেতিয়া প্ৰাথমিক শিক্ষাও গ্ৰহণ কৰাই নাছিলোঁ চাগে তেনেকুৱা বয়সৰ পৰা 4 বছৰমানৰ পৰা হয় হয় যেতিয়াৰ পৰা মই বুজি পোৱা হৈছোঁ এই নাম ঈশ্বৰৰ গুণানী কীৰ্তন এইবিলাক মানে মোৰ মনত পৰে আইতাহঁতে কোৱা হয় তেনেকুৱা এটা পৰিৱেশে পাইছোঁ যে তেনেকুৱা নিচিনা আৰু ইয়াৰ বাহিৰে আৰু কি কৰা কি কৰোঁ বুলি ক'বলৈ গ'লে মই অলপ ডাঙৰ হোৱাৰ পাছত তেতিয়া মই আধুনিক নৃত্য প্ৰতিযোগিতা কৰিছিলোঁ দেউতাই লৈ যায় তেতিয়া লগতে গান গাই ভাল পাওঁ তেনেকুৱা স্কুলত কিবা পাতিলে মই গান গাবলৈ চেষ্টা কৰোঁ তেনেকুৱা আছিলোঁ ঘৰত কোন কোন আছে ঘৰত মোৰ মা দেউতা ভণ্টি আছে দুজনী দাদা আছে আৰু মই ঘৰত কি কৰে এইবিলাক কৰিলে এনেধৰণে দিহানাম গাই ঘূৰি ফুৰিলে ঘৰত তেনেকুৱা ক্ষেত্ৰত আচলতে মই শুনিবলৈ পাওঁ কাৰোবাক বাধা হাকা এনেকৈ কৰে বুলি কিন্তু মই আজি এইখন মজিয়াত যে উপস্থিত আছোঁহি মোৰ ঘৰখনৰ কাৰণে আছোঁ কাৰণ ঘৰখনে ছাপোৰ্ট কৰিছে কাৰণে ইমানখিনি পাইছোঁহি আপোনালোকৰ আশীৰ্বাদত এনেকুৱা ধৰণৰ ছাপোৰ্টখিনি আছিলে দেউতাহঁতৰ মই এটা মানে খুব সাধাৰণ পৰিয়ালৰ ছোৱালী নহয় গতিকে নাচিবলৈ যাওঁতে মানে এখন যাতায়াতৰ প্ৰয়োজন যাতায়াত ব্যৱস্থা এটা লাগে গতিকে ইমানখিনি আৰ্থিক অৱস্থাও নাছিলে দেউতা কিন্তু মোৰ নাচিবলৈ হেঁপাহ দেউতাই মোক মানে লৈ যাবলৈ চাইকেল আছিলে চাইকেলৰ মানে আগতে বহাই লয় ৰাতি ইমান নিশা অনুষ্ঠান কৰিবলৈ যাওঁ মানে মধ্যৰাতিও ঘূৰি আহোঁ এনেকুৱা নিচিনা তথাপি মানে দেউতাই মানে সেই ৰদ বৰষুণ মানে কাটি কৰি অনুষ্ঠান থাকিলে মোক লৈ যায় তেনেকুৱা ধৰণৰ সহায় সৰুৰ পৰা হয় বহুত যিমানখিনি মানে পাৰোঁ দূৰত্ব অনুযায়ী অধিক দূৰলৈ যাব নোৱাৰোঁ চাইকেল লৈ
গতিকে যিমানখিনি পাৰোঁ মোক তেনেকৈ অনুষ্ঠানবিলাক কৰাইছে মানে কষ্ট থাকিলেও কষ্টখিনি দেখুৱাবলৈ নিবিচাৰা নেকি হয় হয় তেনেকুৱাই কিয় এতিয়া চাওক দেউতাহঁতে দিব পৰা নাই বাৰু বিচৰাখিনি ঠিকেই কিন্তু সেইখিনি যে সঁহাৰি জনাইছে সেইটো বহুত ডাঙৰ কথা গতিকে মই সেইখিনি লাগে লাগে বুলি কয় দেউতাহঁতে মনত কষ্ট দিয়াহে হ'ব সেইটো কাৰণে মানে তেনেকৈ যাওঁ লৈ যায় নাচিও ঘূৰি আহোঁ তেনেকুৱা কথা কি হোৱাৰ মন আছিলে কি হোৱা মানে মই পঢ়া শুনাত বৰ বিশেষ চোকা নহয় মানে মধ্যমীয়া তেনেকুৱা গতিকে মোৰ একো চাকৰি বাকৰি বৰ বিশেষ আশা নাছিলে সাংস্কৃতিক মই ক'লোৱে নহয় সৰুৰ পৰা মই নাচি ভাল পাওঁ গাই ভাল পাওঁ নাম দিহানামো ভাল পাওঁ গতিকে সাংস্কৃতিক দিশখনৰ লগতে লাগি থাকিবলৈ ইচ্ছা আৰু তেনেকৈ এনেকৈ গান গোৱা হেঁপাহ আছিলে বাৰু তেতিয়া সৰুতে মানে এজন গুৰু লাগে নহয় চব ক্ষেত্ৰতে এতিয়া নাম গাইছোঁ সৰুৰ পৰা তেনেকৈ আইতা ককাকে গুৰু মানি আহিছিলোঁ কিন্তু এতিয়া যেতিয়া অলপ ডাঙৰ হ'লোঁ দিহানাম প্ৰতিযোগিতালৈও যোৱা হ'লোঁ সেই হেতুকে এজন গুৰু ধৰিলোঁ টুবুল ডেকা ডাঙৰীয়া তেখেত মোৰ গুৰু দিহানামৰ আজি 2 বছৰ হৈছে তেখেতৰ ওচৰত মই গুৰু ভজা গতিকে তেনেকৈ গান গোৱাৰ ইচ্ছা আছিলে কিন্তু তেনেকুৱা এজন সুবিধা মতে পোৱা নাছিলোঁ তেতিয়া সময়ত নহ'লে হয়তো গান গালোঁ হয় আজি তেনেকুৱা আছিলে সুবিধা নাপালোঁ মানে কি ঘৰুৱা কিছুমান আছিলে সমস্যা আৰু লগতে আমাৰ সেনেকৈ ওচৰে পাজৰে মানে নাছিলে মানে অনাটনৰ এতিয়া মানে অকণমান দূৰত যাবলগীয়া হ'লে আৰ্থিকটো প্ৰয়োজন যে সেইটো কাৰণে তেনেকুৱা ছোৱালী মানুহবিলাকে দুখবিলাক লুকুৱাই বুলি কয় সেইটোৱে হৈছে নেকি হয় নেকি তেনেকুৱাই হয় নেকি লুকুৱাই মানে মই কিন্তু কেতিয়াও এনেকৈ দুখী বুলি অনুভৱ কৰা নাই কেতিয়াবা মন নাযায় নেকি অলপ শিকিবলৈ ভালকৈ গান শিকিবৰ বাবে মন নাযাইছিলে মন গৈছিলে দেউতাহঁতে এতিয়াও কয় যদি হেৰি তেতিয়া মোৰ মানে এনেকুৱা সামৰ্থ্য থাকিলে হয় এতিয়াতো মানে কোনোবা মানুহ আহিলে কিবা কথা ওলালে তেতিয়া কয় আৰু এতিয়া চাগে গানেই গালে হয় তেনেকৈ কয় নাই মই তেনেকৈ মানে কেতিয়াবা ভাবোঁ শিকা হ'লে চাগে আজি গান গাব পাৰিলোঁ হয় কিন্তু যে নিশিকিলোঁ মোক শিকাবলৈ নোৱাৰিলে সেইটো মোৰ দুখ নালাগে কিন্তু যিখিনি দিব পাৰিছে সেইখিনি সুখতে ৰাখিছে তেনেকুৱা বেছিকৈ কাক ভাল লাগে কাক মানে দেউতা মাৰ ভিতৰত কাক দুইজনকে ভাল লাগিব কোনে গালি পায় বেছিকৈ মা মা মানে সৰুৰ পৰা খুব ষ্ট্ৰিক্ট মানে মা কি কৰে গালি পাৰিলে কি কৰে এই গালি পাৰিলে নকওঁ আৰু দিয়ক এতিয়া মানে মা মানে দুইজনী ভণ্টি আছে দুইজনী কাজিয়া লগা হয় নে নহয় কাজিয়া লগা হয় মাজে 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 কাজিয়া লাগে থাকিব সেইটো কাজিয়া কি বুলি কয় কাজিয়া লাগে দুইজনী কথাতে ফুট খাট লগা হয় আজি অকণমান লাগি দেখুৱাব নেকি ৰাইজকো আজি অকণমান লাগি দেখুৱাল ভাল আছিলে দুইজনী একেলগে আছে যিহেতু কয় সেইদিনাখন ৰীল এটা চাই থাকোঁতে পাইছে তাত মানে দেখাইছে মাজু সৰু ডাঙৰ মানে ঘৰৰ ছোৱালীকেইজনী ডাঙৰজনী মানে সদায় মাক হ'বলৈ বিচাৰে এনেকৈ বুলি মানে দেখাইছে আৰু ৰীলটোত তাই মোক আহি দেখাইছে চাচোন তই সঁচাকৈ এনেকুৱাই তই সদায় মা হ'বই বিচাৰ বুলি কাজিয়া লগা হয় আমি কাজিয়াও চাম আমি আজি কৈছোঁ ন ফৰ্মেলি বুলি আমি ভাদ মাহৰ নামো শুনিম কাজিয়াও চাম কিছু কথাও পাতিবলৈ চেষ্টা কৰিম ঠিক আছে কাজিয়া এখন মনত ভাবিবলৈ দিছোঁ যে কাজিয়া এখন লাগিবই লাগিব যেতিয়ালৈকে কাজিয়া নালাগিব এবাৰ উঠি যাব নিদিওঁ হ'ব বাৰু চেষ্টা কৰিম কাজিয়া লাগিব চেষ্টা কৰিব আমি চাম হয় নহয় কাজিয়া চাম এতিয়া যিহেতু আৰু যদি কিবা অকণমান শুনিব পাৰোঁ দৰ্শকে নহ'লে গালি পাৰিব বেছি কথা পাতি থাকিলে নিশ্চয় কৃষ্ণ কৃষ্ণ প্রাণ যদুমণি তোমার বাহি মধুর ধ্বনি
সৰুতে কৃষ্ণ গৰু চৰাইছিলে বৃন্দাবনলৈ গৈ ডাঙৰ হৈ কৃষ্ণ ৰাসলীলা কৰে 16 গোপিনীক লৈ অকলীয়া 16 গোপিনীক সৰুতে কৃষ্ণই গৰু চৰাইছিলে বৃন্দাবনলৈ গৈ ডাঙৰ হৈ কৃষ্ণই ৰাসলীলা কৰে 16 গোপিনীক লৈ অকলীয়া 16 গোপিনীক লৈ সৰুতে কৃষ্ণই গৰু চৰাইছিলে বৃন্দাবনলৈ গৈ ডাঙৰ হৈ কৃষ্ণই ৰাসলীলা কৰে 16 গোপিনীক লৈ অকলীয়া 16 গোপিনীক লৈ আমি বেছি কথা পাতি নাথাকো দৰ্শকে গালি পাৰিব যদি বেছি কথা পাতি থাকো আমাৰ হাতত যেহেতু সময় তাকৰ বিশ্বকৰ্মা পূজা আহি আছে শেষত আমি বিশ্বকৰ্মা পূজাৰ কিবা এটা শুনিব বিচাৰিম আৰু এইখিনিতে যদি জন্মাষ্টমীও আহি আছে হয় নহয় জন্মাষ্টমীৰ লগত জড়িত জন্মাষ্টমী যদি কিবা এটা হৈ যায় ভাল লাগিব আজি নন্দৰ ঘৰে কিহৰে উৰুলি গোসাঁইও পজিব বুলি গণকে গণিলে ব্ৰাহ্মণে লেখিলে নাম থলে কৃষ্ণ বুলি কৃষ্ণ নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদায়ে পুত্ৰ পাইছে বাজে মৃদং খোল হে নন্দ ঘৰে আজি কিহৰ উৎসৱৰে যশোদায়ে পুত্ৰ পাইছে বাজে মৃদং খোল বসুদেৱে পঠাইলা আহিল গৰ গৰিখি গুপ্ত কৰি জাত কৰ্ম কৰিলা হৰিখি হে নন্দ ঘৰে আজি কিহৰ উৎসৱৰে যশোদায়ে পুত্ৰ পাইছে বাজে মৃদং আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ যশোদায়ে পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ যশোদায়ে পুত্ৰ পাইছে নয়ন ধৰি চাওঁ আহা সখী আহা বাই
ঘৰে যাওঁ যশোদায়ে পুত্ৰ পাইছে নয়ন ভৰি চাওঁ আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ যশোদায়ে পুত্ৰ পাইছে নয়ন ভৰি চাওঁ কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণ ভৈলাই অৱতাৰ কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণ ভৈলাই অৱতাৰ কৃষ্ণ এই ভাদ মাহৰ দুমাহিতে আমি কৰোঁ পূজা ও কৈত আছা বিশ্বকৰ্মা ওলাই দেখা দিয়া হে ভাদ মাহৰ দুমাহিতে আমি কৰোঁ পূজা গৈত আছা বিশ্বকৰ্মা ওলাই দেখা দিয়া মনো একো আছে মোৰ সিও নাই স্থিৰ চিত্ৰ একো আছে মোৰ পাপে জঞ্জলি হে ভাদ মাহৰ দুমাহিতে আমি কৰোঁ পূজা কৈত আছা বিশ্বকৰ্মা ওলাই দেখা দিয়া বিশ্বকৰ্মা বাবা তুমি দিয়া দৰি খন সেৱা কৰি থাকিম প্ৰভু তোহাৰি চৰণত বিশ্বকৰ্মা বাবা তুমি দিয়া দৰি খন সেৱা কৰি থাকিম প্ৰভু তোহাৰি চৰণত বিজ্ঞানৰ যত বস্তু তোমাৰ অৱদান তোমাৰ চৰণে প্ৰভু শতপতি পাঠ বিশ্বকৰ্মা বাবা তুমি দিয়া দৰি খন সেৱা কৰি থাকিম প্ৰভু তোহাৰি চৰণত সেৱা কৰি থাকিম প্ৰভু তোহাৰি চৰণত গোটেইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ ইমান সময় মোক দিয়াৰ বাবে আৰু শেষত কিবা এটা যদি শুনি আমি অনুষ্ঠানটোৰ পৰা বিদায় মাগিব পাৰোঁ ভাল লাগিব মোৰ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ যে ইমান সময় মোৰ সৈতে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানৰ পৰা মই বিকাশ আছে বিদায় মাগিছোঁ ধন্যবাদ গুৰুৰে চৰণত ধৰা হে নৰলোক নামত শৰণ লোৱা শাস্ত্ৰত
তত্ত্বক জানি বুজি লৈ কৃষ্ণতে ভকতি কৰা গুৰুৰে চৰণত ধৰা হে নৰলোক নামত শৰণ লোৱা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লৈ কৃষ্ণতে ভকতি কৰা হে ৰাম দেৱৰ মধ্যত দৈৱকী নন্দন ধৰ্মৰ মধ্যত না দুয়ুত পৰে তিনি নাই 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 ভকত পূৰণ গুৰুৰে চৰণত ধৰা হে নৰলোক নামত শৰণ লোৱা শাস্ত্ৰৰ তত্ত্বক জানি বুজি লৈ কৃষ্ণতে ভকতি কৰা ৰাম নামে মুকুতি মিলে হে নৰলোক হৰি নামে সংসাৰ তৰে মনুষ্যৰ জনম লৈ চিৰকাল পশু হৰিক নভজিলি পাছে হে নৰলোক হৰিক নভজিলি পাছে ৰাম নামে মুকুতি মিলে হে নৰলোক হৰি নামে সংসাৰ তৰে মনুষ্যৰ জনম লৈ চিৰকাল পশু হৰিক নভজিলি পাছে হে নৰলোক হৰিক নভজিলি পাছে ৰাম নামে তৰা হবে ৰামক নকৰে হেলা এই নামে উধাৰিব সংকটৰ বেলা ৰাম নামে তৰা হবে ৰামক নকৰে হেলা এই নামে উধাৰিব সংকটৰ বেলা এই নামে উধাৰিব সংকটৰ বেলা এই নামে উধাৰিব সংকটৰ বেলা ও ৰাম জয় হৰি কৃষ্ণ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।